আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। উখল মাখল হৈ পৰিছে চৌদিশ। শংকৰদেৱৰ তিৰুভাৱ তিথি উৎসৱটি বটদ্ৰৱা থানত গুৰু কীৰ্তন উৎসৱ হিচাপে পালন কৰা হয়। বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ বছৰ ধৰি গুৰু কীৰ্তন উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন হৈ আহিছে। ধৰ্মীয় পৰম্পৰাৰে কালিৰে পৰা আৰম্ভ হোৱা গুৰু কীৰ্তনৰ আজি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচীৰে চলিব তিৰুভাৱ তিথিৰ কাৰ্যসূচী। ইফালে পুৱাৰ পৰা উষা কীৰ্তন কৰি বটদ্ৰৱা চৌপাশ হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে। Hello. আজি পবিত্ৰ ভাদমাহ মহাপুৰুষ গুৰুজনাৰ তিৰুভাৱ তিথি শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু 2 সত্ৰৰ ভকত বৈষ্ণৱ সকলোৱে এই তিথিভাগ পূৰ্ণ প্ৰস্তুতিৰে আয়োজন কৰিছে। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু তীৰ্থযাত্ৰী বটদ্ৰৱা থানলৈ আগমন হৈছে। পৰিচালনা সমিতিখনেও এই তীৰ্থযাত্ৰীসকলৰ সুবিধা হোৱাকৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়াস কৰিছে। এই তিৰুভাৱ তিথিত আজি বটদ্ৰৱাত ভক্তি ৰসেৰে চাৰিও দিশ মুখৰিত হ'ব। ভগৱান কৃষ্ণৰ যে নাম কীৰ্তন, এই নাম কীৰ্তনেৰে আমাৰ এই বটদ্ৰৱাৰ চাৰিওফালৰ আজি বতাহত প্ৰতিধ্বনিত হ'ব। গুৰুজনাৰ এই তিৰুভাৱ তিথিভাগ বটদ্ৰৱা থানত যোৱাকালি আমাৰ গন্ধোৎসৱ হ'ল। আজি পুৱাৰ পৰা
তাল কোবোৱা প্ৰসংগ মন্দিৰা নাম উষা কীৰ্তন আইসকলৰ নাম সকলো ধৰণৰ আজি আমাৰ যিখিনি প্ৰসংগ প্ৰণালী আছে বটদ্ৰৱাত 18 প্ৰসংগ এই সকলোখিনি ব্যৱস্থা হ'ব ইতিমধ্যে কণ কণ শিশুৰ পৰা বৃদ্ধজনলৈকে বটদ্ৰৱা কাণলৈ আহি আমাৰ এই যি পবিত্ৰ নাম আমাৰ নামৰ ধ্বনিত মুখৰিত হৈছে সকলোৱে অংশগ্ৰহণ কৰিছে হৰি নামেৰে আজি বটদ্ৰৱা মুখৰিত হ'ব সকলো অসমবাসীলৈ আমাৰ আহ্বান এই গুৰুজনাৰ সৰ্বগুণাকৰ যাক কোৱা হয় পৰম আৰাধ্য আমাৰ গুৰু এই গুৰুজনাৰ তিৰুভাৱ তিথিভাগ পবিত্ৰ ভক্তি আৰ্হিৰে অসমবাসীয়ে আজি পালন কৰিব আৰু আমি এই তিৰুভাৱ তিথিত অসমবাসীলৈ বটদ্ৰৱাৰ পৰা নজৰুল ইছলামৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং